হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ বাবে আজিটো ভিডিঅ'ত মই এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিব ওলাইছোঁ। যোৱাকালি কৰ্মী সন্থাৰ ফালৰ পৰা এটা মিটিং তাতে পতা হৈছিল আৰু সেই মিটিঙত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কৰ্মী সন্থাৰ ফালৰ পৰা নতুনকৈ এটা সংগঠন গঠন কৰা হৈছে আৰু অসমৰ কেইবা ঠাইতো সেই সংগঠনবিলাক বৰ্তমান কাৰ্যকৰী হৈ উঠিছে। গতিকে দৰমহা কেতিয়া বৃদ্ধি হ'ব, তাৰ লগতে কৰ্মী সন্থাৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব। মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিল যে ইলেকশ্যনৰ পিছত দৰমহা বৃদ্ধিৰ বিষয়ে কৰ্মী সন্থাৰ লগত বৈঠকত বহিব আৰু তেতিয়া দৰমহা বৃদ্ধিৰ বিষয়ে তেওঁলোকে ভালদৰে আলোচনা কৰি তাৰ বিষয়ে কিবা এটা কথা ভাবিব বুলি কৈছিলে। গতিকে এতিয়া যিহেতু ইলেকশ্যন পাৰ হৈ গ'ল, তাৰে পৰিপ্ৰেক্ষিতত কৰ্মী সন্থাই নতুনকৈ কি কাৰ্যসূচী হাতত ল'ব আৰু মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকৰ দাবী কি হয় সেই সম্বন্ধে যোৱাকালি যিটো সভা তাতে অনুষ্ঠিত কৰা গৈছিলে কৰ্মী সন্থাৰ উদ্যোগত, তাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। গতিকে তেওঁলোকৰ সিদ্ধান্ত কি হয় আৰু পৰৱৰ্তী কাৰ্যসূচী সম্বন্ধে কি কৈছে আপোনালোকে অতি ভালদৰে শুনি লওক। ধন্যবাদ। সমগ্ৰ ভাৰতবৰ্ষ অংগনবাদী কৰ্মী সহায়িকাসকললৈ মই অসমৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। লগতে আমি অল ইণ্ডিয়া অংগনবাদী এপ্লাইড ফেডাৰেশ্যনৰ হৈ মোক আজি যিটো দায়িত্বভাৰ তেওঁলোকে জাপি দিছে বা তেওঁলোকে মোক দিছে, গতিকে সেই যি দায়িত্বভাৰ আমাক দিছে সেই দায়িত্বভাৰ সকলোৱে পালন কৰি যাম। আমি একলগ হৈ একেলগে সমগ্ৰ ভাৰতৰ হৈ আমি কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। লগতে আমাৰ অসমৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তা হিচাপে সদস্য হিচাপে কাৰ্যকৰী সদস্য হিচাপে আমাক 4গৰাকী আমাৰ সদস্য তেওঁলোকে বাছনি কৰিলে। আমাৰ অসমৰ সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা বিজয়া ডেকা বাইদেউক সাধাৰণ সদস্য হিচাপে, লগতে পাৰভিন শ্বাহজাদা সদস্য কাৰ্যকৰী সদস্য, ভঞ্জী বৰ্মন ডাঙৰীয়ানী তেওঁকো কাৰ্যকৰী সদস্য, আৰু আমাৰ আজি এগৰাকী আমাৰ লগত নাই মৰিগাঁৱৰে জ্যোতিষনাথ দেউৰী ডাঙৰীয়ানী, তেখেতকো কাৰ্যকৰী সদস্য আৰু দিছে। লগতে সমগ্ৰ ভাৰতৰ বহুখিনি আছে যদিও অংগনবাদী কৰ্মী সহায়িকাসকল, তথাপিতো আমাৰ অসমৰ কাৰণে তেওঁলোকে সেইখিনি দিয়াৰ কাৰণে, তেওঁলোকে দায়িত্বভাৰ দিয়াৰ কাৰণে তেওঁলোকক বিশেষকৈ আমাৰ মহামান্য ডাঙৰীয়া বুনগড় ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ কাৰ্য দক্ষতাৰ কাৰণে আজি আমাৰ ভাৰতৰ যিটো সংগঠন আমাৰ আজি প্ৰতিষ্ঠা হ'বলৈ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হৈছে। সেয়েহে সকলোৰে হৈ গোটেই সমগ্ৰ অসমৰ হৈ মই তেখেতলৈ এই চেনেলৰ দ্বাৰা তেওঁক কৃতজ্ঞতা জনাই তেখেতক নমস্কাৰ। এই সময়ত